4 দিনলৈ অসমত সন্ত্ৰাস চলাব ধুমুহা বৰষুণ আৰু বজ্ৰপাতে অসমৰ কেইবাটাও প্ৰান্তত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে নেৰানেপেৰা বৰষুণৰ সৃষ্টি হ'ব আজিৰে পৰা অসমৰ কোন কোন প্ৰান্তত বতৰে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিব এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ আজিৰে পৰা 4 দিনলৈ অসমত নেৰানেপেৰা বৰষুণৰ সৃষ্টি হ'ব ধাৰাসাৰ বৰষুণৰ সৃষ্টি হ'ব আজিৰে পৰা 4 দিনলৈ ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ এলাৰ্ট দিয়া হৈছে অসমৰ কেইবাখনো জিলাত ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত বতাহ বলিব ৰাজ্যৰ কেইবাটাও প্ৰান্তত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ বতৰে ভয়াৱহ ৰূপ ধাৰণ কৰিব ইতিমধ্যে মোবাইলে সতৰ্কবাণী সাৱধানবাণী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা নামনি আৰু মধ্য অসমত বতৰে ধাৰণ কৰিব আজিৰে পৰা কালৰূপ গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ অসমৰ কেইবাখনো জিলাত ইতিমধ্যে জাৰি কৰা হৈছে হাই এলাৰ্ট আমি উল্লেখ কৰিছোঁ অসমৰ প্ৰান্তে প্ৰান্তে বতৰে ভয়াৱহ ৰূপ ধাৰণ কৰিব ধুমুহা বৰষুণত ব্যাহত হৈ পৰিব পাৰে আজি সাধাৰণ জনজীৱন নামনি আৰু মধ্য অসমৰ কেইবাখনো জিলাত অতি ভয়াৱহ পৰিস্থিতিৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু বৰ্তমান মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ ইতিমধ্যে আৰম্ভ হৈছে ক'ত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে শেহতীয়া দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম ঘণ্টা 30ৰ পৰা 40 কিলোমিটাৰ বেগত আজিৰে পৰা বতাহ বলিব আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ ইতিমধ্যে পুৱাৰ ভাগৰে পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণে অতি ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে অসমৰ কেইবাখনো জিলাত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কতাবাণী জাৰি কৰা হৈছে আজিৰ দিনটোত বতৰে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে ৰাজ্যৰ কেইবাটাও প্ৰান্তত ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ এলাৰ্ট আছে আজিৰ দিনটোত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্যৰ ক'ত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এখন বিশেষ তালিকা প্ৰেৰণ কৰা হৈছে ইয়াত স্পষ্টকৈ উল্লেখ আছে ৰাজ্যৰ ক'ত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব আজিৰ দিনটোত 27 জুন ধুবুৰীত ধুমুহা বৰষুণৰ সৃষ্টি হ'ব আজিৰ দিনটোত য়েল্লো এলাৰ্ট প্ৰদান কৰিছে ধুবুৰী জিলালৈ ধুবুৰীৰ সমান্তৰালভাৱে চাউথ চালমাৰা মানকাছাৰ জিলালৈও আজিৰ দিনটোত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট প্ৰদান কৰা হৈছে গোৱালপাৰালৈ এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা গোৱালপাৰাৰ সমান্তৰালভাৱে চিৰাঙত আজিৰ দিনটোত এলাৰ্ট আছে চিৰাঙৰ পাছত বৰপেটা নামনি অসমৰ বৰপেটা জিলাত আজিৰ দিনটোত এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট প্ৰদান কৰা হৈছে বঙাইগাঁও জিলালৈ বঙাইগাঁৱত আজিৰ দিনটোত এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বঙাইগাঁৱৰ পাছত কামৰূপ গ্ৰাম্য জিলাত আজিৰ দিনটোত এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কামৰূপ মেট্ৰত এলাৰ্ট প্ৰদান কৰা হৈছে সমান্তৰালভাৱে যদি আমি চাওঁ মধ্য অসমৰ দৰং জিলাত এলাৰ্ট প্ৰদান কৰিছে ওদালগুৰিত এলাৰ্ট প্ৰদান কৰা হৈছে আজিৰ দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণে কাল ৰূপ ধাৰণ কৰিব পাৰে হোজাইত আজিৰ দিনটোত এলাৰ্ট আছে হোজাইৰ পাছত ৱেষ্ট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং জিলাত আজিৰ দিনটোত এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই তাৰ সমান্তৰালভাৱে কাইলৈৰ পৰা 3 দিনৰ বাবে অৰেঞ্জ এলাৰ্ট প্ৰদান কৰিছে ৱেষ্ট কাৰ্বি আংলঙত পশ্চিম কাৰ্বি আংলঙত 3 দিনৰ বাবে অৰেঞ্জ এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু কাৰ্বি আংলঙতো 3 দিনৰ বাবে আগন্তুক 3 দিনৰ বাবে কাইলৈৰ পৰা আগন্তুক 3 দিনৰ বাবে অৰেঞ্জ এলাৰ্ট প্ৰদান কৰিছে আৰু এই দুইখন জিলাত অতি ভয়াৱহ হ'ব পাৰে পৰিস্থিতি পাহাৰীয়া জিলা ৱেষ্ট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলঙত বতৰে ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে সমান্তৰালভাৱে গোলাঘাটত বতৰে ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে অৰেঞ্জ এলাৰ্ট আছে গোলাঘাট জিলাটো তাৰ সমান্তৰালভাৱে লখিমপুৰত আজিৰ দিনটোত বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে থাণ্ডাৰষ্টৰ্ম উইথ লাইটনিং এট ভেৰি লাইকলি এট আইচলেটেড প্লেচ ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতে
বজ্ৰপাতৰ প্ৰভাৱ পৰিব আজি লখিমপুৰ জিলাত, ধেমাজি জিলাত বজ্ৰপাতৰ প্ৰভাৱ পৰিব, ধুমুহা বৰষুণৰ সমান্তৰালভাৱে মাজুলীত আজি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট দিয়া হৈছে। তাৰ সমান্তৰালভাৱে যদি আমি চাওঁ ডিমা হাছাও জিলাত এলাৰ্ট আছে, আজিৰ দিনটোত য়েল্লো এলাৰ্ট আৰু আগন্তুক 3 দিনৰ বাবে অৰেঞ্জ এলাৰ্ট প্ৰদান কৰা হৈছে। কাছাৰত আজিৰ দিনটোত য়েল্লো এলাৰ্ট আৰু আগন্তুক 2 দিন অৰেঞ্জ এলাৰ্ট প্ৰদান কৰা হৈছে। হাইলাকান্দিত আজিৰ দিনটোত এলাৰ্ট প্ৰদান কৰা হৈছে, কৰিমগঞ্জত এলাৰ্ট প্ৰদান কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজ্যৰ প্ৰায়সমূহ জিলাতে আজিৰ দিনটোত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট প্ৰদান কৰা হৈছে। আৰু বৰ্তমান মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত, অসমৰ বিভিন্ন প্ৰান্তত পুৱাৰ ভাগত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে পোনে পোনে দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম।